অৱস্থা নাই সকলোকে সুপ্ৰভাত জনাইছোঁ আৰু এতিয়া বাজিছে 9:06 আৰু গুড মৰ্ণিং ৱেলকাম বেক টু মাই ইউটিউব চেনেল সকলোকে মোৰ চেনেল মই দিলৈ স্বাগতম জনাইছোঁ আৰু বান্দাৰ পৰা আৰম্ভ কৰিছোঁ ভিডিঅ'টো মানে ঘৰৰ পৰা যাবলৈ ওলাইছোঁ ধুনীয়াকৈ মেখেলা চাদৰ পিন্ধিছোঁ যাবলৈ ওলাইছোঁ যোৰহাট আৰু নাজিয়া কবি সন্মিলনৰ সকলো সভানেত্ৰী বা সম্পাদক হওক উপসভাপতি যেনেকৈ মানে যিমানখিনি মানে দায়িত্বত আছে সকলোৱে ওলাইছোঁ যোৰহাটলৈ মানে আমাৰ এটা অনুষ্ঠান নাজিয়া কবি সন্মিলন বুলি আছে নাজিয়া মানে মহকুমা মানে সদৌ অসম কবি সন্মিলনৰ অন্তৰ্গত মানে নাজিয়া এটা শাখা হয় তো সেই শাখাটোৱে আজি ওলাইছোঁ কাব্যযাত্ৰা মানে ভাবিছোঁ যে প্ৰত্যেকখন জিলাতে হওক বা আমাৰ মহকুমাতে হওক বা এনেকৈ তো আলোচনা মৰ্মে সকলোৱে এটা যাত্ৰা কৰিম বুলি আলোচনা কৰা হ'ল গতিকে সেই আলোচনা মৰ্মে আজি আমি প্ৰথমটো যাত্ৰা আৰম্ভ কৰিব লৈছোঁ যোৰহাটলৈ আৰু তেতিয়াহ'লে ব'লক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আজি আৰম্ভ কৰিছোঁ তেতিয়াহ'লে চাই থাকচোন আজিৰ ভিডিঅ'টো যিহেতু কাব্যযাত্ৰা তো কবিতা বুলি ক'লে সকলোৱে চাগে জানেই আৰু কবিতা কিমান ভাল লাগে নহয় জানো তো সেই হিচাপত মই কবিতা লিখিছোঁ এতিয়াতো যাবতো লাগিব ময়ো এটা দায়িত্বতে আছোঁ আৰু বিভিন্ন অনুষ্ঠানত জড়িত হৈ আছোঁ যেতিয়া এইটো এটা অনুষ্ঠানেই হয় তো ইয়াৰ পৰা আমি আজি যোৰহাট ওলাইছোঁ আৰু কাইলৈ জন্মাষ্টমী সকলোকে জন্মাষ্টমীৰ শুভকামনা জনাইছোঁ সকলোৱে জন্মাষ্টমী সুন্দৰকৈ পালন কৰক মানে সেয়াই আৰু কাইলৈও মানে আমাৰ মই যিটো নাজিয়া ৰিজন ইনষ্টিটিউট আপোনালোকক দেখুৱাইছিলোঁ তো তাতে জন্মাষ্টমী পাতিছে দিনৰ 12 বজাত পোৱাকৈ সকলোকে মাতিছোঁ তালৈ চাই থাকক আজিৰ ভিডিঅ'টো আৰু ৰখি আছোঁ আহি আছোঁ ফোন কৰিছে যাম দেই আহিলে গম পাম আমাৰ যাত্ৰা আৰম্ভ হৈ গৈছে আৰু লগত কোন কোন আছে মই দেখাম অকণমান দেৰিকৈ দেখাম ৰওঁতে ভাগৰ লাগি গ'ল আৰু মই দেখাই থাকিম বলক ভিডিঅ'টো আজি আৰম্ভ কৰিছোঁ যে চাই গৈ থাকক এতিয়া মানে ঘৰৰ পৰা ওলাই আহিলোঁ যিহেতু আৰু নাজিয়ালৈ তেতিয়াহ'লে চাই থাকচোন আজিৰ ভিডিঅ'টো যিহেতু গান বাজি আছে সেইকাৰণে ভলিউমটো কমাই মই ভইচ অভাৰ কৰি আছোঁ পিছত তেতিয়াহ'লে মোৰ লগত আছে ৰবীন বৰঠাকুৰ ছাৰ নীলিমা গগৈ বাইদেউ আৰু বাইদেউৰে গাড়ী বাইদেৱে নিজে চলাইছে আৰু লগত আছে অজিত খাটনীয়া ছাৰ সুৰেশ ভূঞা দাদা তেতিয়াহ'লে আমি গৈ আছোঁ 4-5জনমান মানুহ যিহেতু এতিয়া বৰ্তমান আমি নাজিয়ালৈ গৈ আছোঁ নাজিয়ালৈ গৈছোঁ আমি নীলিমা বাইদেউ গাড়ী চলাই গৈছে আৰু ৰবীন বৰঠাকুৰ ছাৰ ছাইডত আৰু আমি গৈ আছোঁ এতিয়া নাজিয়ালৈ তেতিয়াহ'লে ব'লক আমাৰ সৈতে নাজিয়ালৈ যাওঁ তাৰপিছতে বাকী যাত্ৰা আকৌ আপোনালোকক দেখাই আছোঁ এতিয়া ৰাইজ অকল ওলাইছে আৰু কি উঠিছে ইয়াত চব হাই এটা দিয়ক ইউটিউব চেনেল নাজিয়া পালোহি আৰু নাজিয়াৰ পৰা দেখাই মেলি নাজিয়াৰ পৰা যাত্ৰা আৰম্ভ কৰিম আৰু গাড়ীখন একেটা লাইন কৰি ৰখাই থৈছে আৰু একেলগে যাত্ৰা আৰম্ভ কৰিব লাগিব না সেয়েহে তো চাই থাকক দেখাবলৈ গৈ আছোঁ বলক চাই থাকক লগ হৈছোঁ বলক আজি ভিডিঅ'টো আৰম্ভ কৰি গৈ থাকোঁ প্ৰথম ঘৰৰ পৰা ওলালোঁ তাৰপৰা নাজিয়া এতিয়া গৈ থাকোঁ আৰু আহোঁতে পাইছোঁহি আৰু তুলি অৱস্থা নাই চাগে কি হৈছে নাজানো মুঠতে আহি আছোঁ পালোহি এতিয়া ইয়াত জেগা চাওঁ তাৰপিছত আপোনালোককো দেখাম ইফালে গাড়ী 3খন আহিছে আৰু আমাৰ মানুহবিলাক ইয়াৰ কথা পাতি আছে কথা পাতি আছে ড্ৰাইভাৰ আহিছে মানুহ কথা পাতি বহুত ধুনীয়া সেউজীয়া আমাৰ মানুহবোৰ গৈ আছে কেনে গৈছে নাজানো খালি তো এনেই বহুত ধুনীয়া কৈছে ডাইৰেকশ্যন ইফালে আধা মানে ইয়াত জেগাটা বহুত ধুনীয়া বহুত আধা মানে ৰখি আছে এনেকৈ ক'তা মা মোজা
এই থাইলেণ্ড মাগুৰ মাছ আকৌ এইয়া দেখছে আমাক দেখা দি আছে মজা এই আঙুলিটো দি দিলে খাই দিব হে আঙুলিটো দিলেও খাবনে নহয় মানে তুমি ভৰিটো দি দিয়া পানী কাপকৈ খাই দিব হে দিছাওঁ দিছোঁ আকৌ এটা ইয়াত থৈ যোৱা সেইকেইটা লৈ যোৱা এই ঐ নাই নোৱাৰি ৰিক্স ল'ব নোৱাৰি নোৱাৰি ৰিক্স ল'ব নোৱাৰি এই কবিতা বাইদেউ হাই ময়ূৰী হাউ আৰ ইউ ফাইন আই এম ফাইন ব'লক আমি ধুনীয়া এটা অনুষ্ঠানলৈ আহিছোঁ কি ধুনীয়া এটা অনুষ্ঠানলৈ আহি আছোঁ ন ভাল আৰু আজিৰ দিনটো এনেকৈ ধুনীয়াকৈ পাৰ কৰি থাকিম ব'লক এতিয়া খোজকাঢ়ি সেউজীয়া পৰিৱেশৰ মাজত আহিছোঁ ক'লৈ মিলগাঁও মিৰিগাঁও শব্দ কৃষি পামলৈ আহিছোঁ আৰু এইটো আছে আপোনাৰ নকছাৰী যোৰহাট নকছাৰী আৰু যিসকল ওচৰৰ মানে তেওঁলোকেতো চিনি পায়েই আমি আহিছোঁ নাজিৰাৰ পৰা তো আজি এটা ইয়াত ধুনীয়া অনুষ্ঠান এটা কৰিম দিনটো ইয়াতে পাৰ কৰিম কি কৰোঁ নকৰোঁ আপোনালোকক সকলো দেখুৱাই থাকিম চাই থাকক সঁচাকৈ বহুত ধুনীয়া পৰিৱেশটো সেউজীয়া ভাবিছিলোঁ ৰ'দ গৰম যি কিন্তু ধুনীয়া পৰিৱেশ এটাৰ মাজেৰে আগবাঢ়ি গৈ আছোঁ নিশ্চয় ইয়াতে বাগান ওচৰৰ পৰা বাগান নেদেখা মানুহে আজি বাগান দেখা পাব ভাল লাগিছে হয় যে সেয়া চব বাগান এইফালে বাগান সেউজীয়া চাহ বাগিচা এইফালে দেখা পাইছে পিছফালে গোটেই বাগান সেয়া শব্দ কৃষি পাম ইয়াত লিখি থোৱা আছে এয়া শব্দ কৃষি পাম লিখি থোৱা আছে আৰু আমি গৈ আছোঁ খোজকাঢ়ি আহিব গৈ ব'লক কি কৈছে তুলি লিখি থোৱা আছে ইয়া এইফালে এইবিলাক ধুনীয়া কথা লিখি থোৱা আছে আৰু এতিয়া আমি গৈ আছোঁ ব'লক আৰু বাইদেউ একদম গৰমত খাবৰ কাৰণে মাজা পানী বটল লগত ৰুমাল সেয়া বেক লৈ আহি আছে আমাক মাজা খুৱাব চাগে আজি সেইফালে কিছুমান মানুহ ক'ৰবাতে থাকি আহিলে আমি কথা পাতি আহি পাই গৈছোঁ আৰু বাকীসকল অহাই নাই কথা পাতি আছে লাহে আহিব আমি আহিছোঁ যেতিয়া আমি ভিতৰতে সোমাই গৈ থাকোঁচোন চাওঁ ধুনীয়া খুব ধুনীয়া এটা পৰিৱেশ ভিতৰখন বাইদেউ কেনেকুৱা লাগিছে ইয়াত আহি কওক নতুন ঠাই প্ৰথম আহিছোঁ ন সঁচাকৈ বেছিটো পিছফালে অকণ চাওঁ ফুলে বেছি ৱাও বঢ়িয়া ৱাও আধা মানুহ আমাৰ ওপৰ পালেহি ইমানে যিহেতু মাজতে ফোন আহি গৈছিলে সেইটো কাৰণে মই মানে আধা ডিলিট কৰি দিলোঁ আজিৰ ভিডিঅ'টো ইমানে